চাৰিদুৱাৰত লোমহৰ্ষক পথ দুৰ্ঘটনা। শোণিতপুৰ চাৰিদুৱাৰৰ শালবাৰীত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথতে বাগৰি পৰিল এখন বৰযাত্ৰী কঢ়িওৱা বাহন। দুৰ্ঘটনাটোত শিশু মহিলাসহ আহত 20 জনৰো অধিক। চাৰিদুৱাৰৰ ছটাইৰ পৰা গাৰোগাঁৱলৈ AS12CC 4274 নম্বৰৰ গাড়ীখনে বৰযাত্ৰী কঢ়িয়াই আনিছিল। গুৰুতৰভাৱে আহত শিশু মহিলাসকলক উন্নত চিকিৎসাৰ বাবে 108 এম্বুলেন্স সেৱাৰ জৰিয়তে তেজপুৰলৈ প্ৰেৰণ কৰা হয়। দুখ লগা এটা দুৰ্ঘটনা সংঘটিত হৈছে আমাৰ ছটাই আৰু যি শালবাৰী জংঘল তাৰ মাজত। একচুৱেলি আমাৰ গাৰো সম্প্ৰদায়ৰ বৰযাত্ৰী হিচাপে তেখেতলোকে দৰা লৈ আহি আছিলে চেঙেলিমাৰী গাৰো গাঁৱলৈ। সেই সময়তে দুৰ্ভাগ্যবশতঃ আমাৰ সেই দৰা লৈ অহা গাড়ীখন দুৰ্ঘটনাত পতিত হয়, যাৰ ফলত আমি এতিয়া দেখিছে আপোনালোকে পৰিৱেশটো শোকাকুল পৰিৱেশ। সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি বৃদ্ধ সকলোৰে গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হৈছে। আমি যিমান পাৰিছোঁ তেখেতলোকক সহায় কৰিব চেষ্টা কৰিছোঁ। তেখেতলোকক আমি গাড়ীটো তাৰ পৰা ইয়ালৈকে আনিছোঁ আৰু এতিয়াও মেডিকেলৰ জৰিয়তে আমি ইয়াৰ পৰা ৰেফাৰ কৰি যিসকল চিৰিয়াছ আছে তেখেতলোকক আমি তেজপুৰলৈ প্ৰেৰণ কৰি আছোঁ আৰু পৰৱৰ্তী যিখিনি হয় আমি সেইখিনি সহায় সহযোগ কৰি আমি ব্যুৰ ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।